সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। আপোনালোকৰ ভাল হওক সেইটোৱে কামনা কৰো। আজি হৈছে 27 মাৰ্চ। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে আপোনালোকৰ মতামত ভিডিঅ'টো চাই কমেণ্টৰ জৰিয়তে লিখিবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আগন্তুক 26 নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই। এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিটো দলে নিজৰ নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে সেইখিনি তুংগত উঠিছে, প্ৰস্তুতি চলাই আছে, প্ৰচাৰ চলাই আছে। তো এই নিৰ্বাচনী খবৰ আৰু লগতে ইয়াৰ সমান্তৰালকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুক কি কাম কৰা, কেনেদৰে এইখিনি উত্থাপন কৰিছে, এই সকলোখিনি বাৰু যি কি নহওক পুনৰ বহুতে এইটো জানিব বিচাৰিছিলে এডিআৰি নতুন পদ ওলাব নোলাব আছাম পুলিচৰ শিক্ষকসকলৰ। তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যোৱা 5 বছৰত আমি যি নিযুক্তি দিলোঁ, 1 লাখ নিযুক্তি দিয়াৰ কথা কৈছিলোঁ আমি, প্ৰায় 1.5 লাখতকৈ অধিক নিযুক্তি দিবলৈ সক্ষম হ'লোঁ। তো এতিয়া পুনৰ এডিআৰিত কিমান কেনেদৰে দিব পাৰি সেইখিনি চোৱা চিতা হ'ব। আছাম পুলিচ কামণ্ডাগোৱে ধৰি তো সকলোখিনি ফৰেষ্ট বেটেলিয়নৰ পৰা সেইখিনিও আমি বিভাগটো চোৱা হ'ব, কিমান গৃহ বিভাগত খালী হৈ আছে, কি কেনেদৰে। আৰু বিশেষকৈ শিক্ষকক প্ৰায় 70,000 শিক্ষকক নিযুক্তি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আগন্তুক সময়ত যদি চৰকাৰ আহে তেনেহ'লে তেওঁলোকে এডিআৰকে ধৰি আছাম পুলিচ হওক, শিক্ষক নিযুক্তি হওক, এইখিনি এটা বৃহৎ নিযুক্তি দিবলৈ গৈ আছে, অৰ্থাৎ 2 লাখ চাকৰি দিবলৈ গৈ আছে আগন্তুক সময়ত। এতিয়া যিহেতু আমি 1 লাখ দিম বুলি কৈছিলোঁ, 1.5 লাখ অতিক্ৰম কৰিলোঁ, 2 লাখ হ'লে হয়তো 3 লাখো হ'ব পাৰে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে বৰদুনিৰ আজমল ডাঙৰীয়াই কটাক্ষ কৰিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক কটাক্ষ কৰি কৈছে যিহেতু এতিয়া আগন্তুক 26 নিৰ্বাচন পালেই, এতিয়া নিৰ্বাচনৰ এতিয়া প্ৰাকক্ষণত এতিয়া প্ৰত্যেকটো দলে প্ৰত্যেকটো দলৰ প্ৰাৰ্থীক তেনেদৰে কটাক্ষ কৰা দেখা পোৱা যায়। এতিয়া এইখিনি ক্ষেত্ৰত আজমল ডাঙৰীয়াই জনাইছে, বৰদুনিৰ আজমল ডাঙৰীয়াই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ কথা কেনেদৰে মন্তব্য কৰিছে যে লুৰিণজ্যোতি গগৈ মুছলমানৰ 1 নম্বৰ শত্ৰু। বৰদুনিৰ আজমল ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে ধেমাজিত কংগ্ৰেছৰ বিশাল ৰোড শ্ব'। এতিয়া প্ৰতিটো দলে তেওঁলোকৰ নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে ৰাজ্যৰ মাজলৈ গৈছে, প্ৰচাৰ চলাইছে, আগন্তুক সময়ত কি কাম কৰিব, কেনেদৰে সেইখিনি ৰূপায়ণ কৰিব, আগন্তুক সময়ত কি কৰিলে সকলোৰে বাবে ভাল হ'ব। তো এই ধৰণৰ মন্তব্য লৈ ৰাইজৰ মাজলৈ গৈছে তেওঁলোকে। আৰু এতিয়া দেখা গৈছে কংগ্ৰেছেও তেওঁলোকৰ নিজৰ যি নিৰ্বাচনী প্ৰচাৰ তেনেদৰে তেওঁলোকে কৰি গৈছে। আৰু ধেমাজিত যি তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ কৰিলে, নিৰ্বাচনী প্ৰচাৰত বিশাল ৰোড শ্ব' আৰু হাজাৰ হাজাৰ লোক তেওঁলোকৰ যিসকল কৰ্মী আছে, তৃণমূল পৰ্যায়ত হওক বা কৰ্মকৰ্তাসকল আছে, তেওঁলোক ওলাই আহিলে। নেক্সটটো খবৰ হৈছে মিয়াৰ হৈ দালালি কৰিবলৈ অহা ইউনিছ তামুলীৰ পিঠি বহল হ'ব। তো চিতু বৰা ডাঙৰীয়াই মন্তব্য কৰিছে যে মিয়াৰ হৈ দালালি কৰিবলৈ আহিলে ইউনিছ তামুলীৰ পিঠি বহল হ'ব বুলি এনেদৰে মন্তব্য কৰিছে। তো চিতু বৰা ডাঙৰীয়াই মন্তব্য কৰিছে যে ইউনিছ তামুলীয়ে যদি মিয়াৰ হৈ কিবা দালালি কৰিবলৈ আহে তেনেহ'লে পিঠি বহল হৈ যাব। নেক্সটটো খবৰ হৈছে ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াৰ সংবাদমেল। যিহেতু আগন্তুক 26 নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন, এতিয়া প্ৰাকক্ষণত তেওঁলোকৰ নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে তেওঁলোকে প্ৰাৰ্থিত্ব যিসকলে লাভ কৰিছে তেওঁলোকে প্ৰচাৰ চলাই আছে। আৰু আগন্তুক 26 নিৰ্বাচনত কি কেনেদৰে কৰিব পৰা হ'ব, কেনেদৰে কি আগবাঢ়িব বা ৰাইজে কেনেদৰে বিচাৰিছে, কোনসমূহ কাম কৰিব পৰা হ'ব, কেনেদৰে কি কৰিব, কোনদিনাখনি ক'ত কাৰ্যসূচী আছে, যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াকে ধৰি তেওঁলোকে সেইখিনি প্ৰচাৰ চলাবলৈ আহিব নিৰ্বাচনী। তো এই ভিত্তিতে সকলোখিনি বিষয়ৰ ওপৰতে সাঙুৰি তেওঁ সেইখিনি ৰাজ্যিক বিজেপি কাৰ্যালয়ত সেইখিনি তেওঁৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই সংবাদমেল সম্বোধন কৰিছে। নেক্সটটো খবৰ হৈছে তিতাবৰত বিজেপি ধীৰাজ গোৱালাৰ হৈ প্ৰচাৰ চলালে পবিত্ৰ মাঘেৰীয়া ডাঙৰীয়াই। তো এতিয়া হয় প্ৰতিটো দলে বিভিন্ন প্ৰাৰ্থিত্ব যিসকলে লাভ কৰিছে তেওঁলোকৰ হৈ প্ৰচাৰ চলাইছে। আৰু তিতাবৰত দেখা গ'ল বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালা হৈ প্ৰচাৰ চলালে পবিত্ৰ মাঘেৰীয়া ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে হিমন্তৰ দাদাগিৰি নচলিব, এইবাৰ অসমত চলিব মিয়াৰ দাদাগিৰি। তো এনেদৰে কটাক্ষ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কটাক্ষ কৰি কৈছে বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে হিমন্তৰ দাদাগিৰি নচলিব এইবাৰ চলিব অসমত মিয়াৰ দাদাগিৰি, এনেদৰে মন্তব্য কৰিছে। ইয়াৰতো প্ৰত্যুত্তৰ নিশ্চয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিব। দেখা যাওক কি কেনেদৰে। এতিয়া আগন্তুক 26 নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপিছে, এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত এনেদৰে কটাক্ষ কৰা এইবিলাক পৰিলক্ষিত হৈছে বহুত বেছি। তো জনাইছে হিমন্তৰ দাদাগিৰি নচলিব অসমত, এইবাৰ অসমত চলিব মিয়াৰ দাদাগিৰি। নেক্সট খবৰ হৈছে ইউনিছ তামুলীক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে অখিল গগৈয়ে। তো এনেদৰে জনাইছে আটাছুৰ সভাপতি মিলন বৰগোহাঁয়ে জনাইছে যে ইউনিছ তামুলী ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে
অখিল গগৈ ডাঙৰীয়াই। তো এনেদৰে মন্তব্য কৰিছে আটাছৰ সভাপতি মিলন বৰগোহাঁই। নেক্সটটো খবৰ হৈছে কলাখোৱাত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ৰণদংকা। তো এতিয়া প্ৰত্যেকটো দলে ৰাজনৈতিক দলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে সেইখিনি সাজু হৈছে। সাজু হোৱাই নহয়, তেওঁলোকে সেইখিনি বিভিন্ন প্ৰান্তত তেনেদৰে প্ৰস্তুতি চলাই সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাইছেই। আৰু দেখা গ'ল কলাখোৱাত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ৰণদংকা। তো দেখা গৈছে তেনেদৰে খোৱাঙতো লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেওঁৰ নিজৰ দলৰ হৈ নিজৰ সমষ্টি সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাইছে, ৰাইজৰ মাজলৈ গৈছে আৰু ৰাইজৰ সেইখিনি বুজ লৈছে আগন্তুক সময়ত কি কেনেদৰে কৰিব পাৰি সেইখিনি সকলোখিনি তেনেদৰে তেওঁলোকে সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাই আছে। নেক্সটটো খবৰ হৈছে খিলঞ্জীয়াক পতা দিয়া হ'ব। এতিয়া যিসকল অবৈধভাৱে বহি আছে তেওঁলোকক যদি উচ্ছেদ কৰা হয় সেইখিনিক তেওঁলোকক খিলঞ্জীয়াসকলক পতা দিয়া হ'ব। আৰু বিদেশী মিয়া যিয়ে নহওক যেনেদৰে নহওক মিয়াক এবাৰ কামিহাত ভাঙি দিয়া হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো আগন্তুক সময়ত কমেও 5 লাখ বিঘা মাটিত উচ্ছেদ চলিব আৰু যি অবৈধভাৱে আছে সেইখিনি অবৈধভাৱে থকাসকলক উচ্ছেদ চলিবই। মুঠৰ ওপৰত মিয়া শান্তিত থাকিব নোৱাৰিব যেতিয়ালৈকে বেদখলমুক্ত কৰিব পৰা নাযায়। এই উচ্ছেদ প্ৰক্ৰিয়া চলিয়ে থাকিব। তো যিসকল খিলঞ্জীয়া লোক থাকিব তেওঁলোকক মাটি পতা দিয়া হ'ব, তেওঁলোকক সংস্থাপন দিয়া হ'ব। বাকী যিসকল বিদেশী তেওঁলোকক সেইখিনি উচ্ছেদ কৰি তেওঁলোকৰ সেইখিনি মাটি চৰকাৰে লৈ লোৱা হ'ব, এনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে পলাশবাৰীত বিজেপি ব্যাপক প্ৰচাৰ। তো এতিয়া মই কৈছোঁ যে প্ৰত্যেকটো দলে তেওঁলোকে নিজৰ সাংগঠনিক ভিত্তি সবল কৰিবৰ বাবে তেওঁলোকে প্ৰচাৰ চলাই আছে, নিজৰ প্ৰাৰ্থী জয় কৰিবৰ বাবে ৰাইজৰ মাজলৈ গৈছে, তেনেদৰে প্ৰচাৰ কৰিছে। তো তাৰ সেইখিনি ছবি দেখা গ'ল পলাশবাৰীত বিজেপি ব্যাপক প্ৰচাৰ। নেক্সটটো খবৰ হৈছে আজি বিহপুৰীয়াত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাব ভূপেন বৰা হয়। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় ভূপেন বৰা ডাঙৰীয়া হৈ বিহপুৰীয়া সমষ্টিত প্ৰচাৰ চলাব, ৰাইজৰ মাজলৈ যাব। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় জন আশীৰ্বাদ যাত্ৰা থাকক বা ৰাইজৰ মাজলৈ য'তেই যোৱা দেখা যায় তাতে বহুত হাজাৰ লোকে সমাগম হোৱা দেখা যায়। তো এতিয়া হয় আজি বিহপুৰীয়াত মুখ্যমন্ত্ৰীয়ে চলাব ভূপেন বৰা ডাঙৰীয়া হৈ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন প্ৰাকখনত এতিয়া সেইখিনি নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা দেখা গৈছে। নেক্সটটো হৈছে উচ্ছেদটো চলিয়ে থাকিব। যি চলিছিলে এতিয়াতো চলিয়ে আছে বা আগন্তুক সময়তো উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব। এইখিনি ৰেহাই নহয়। যি চৰকাৰী মাটিত আছে সেইখিনি তেওঁলোকক উচ্ছেদ প্ৰক্ৰিয়াত চলাৰ জৰিয়তে তেওঁলোকক সেইখিনি মুঠৰ ওপৰত চলিব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট জনাইছে। নেক্সটটো খবৰ হৈছে ৰঙানদী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। তো এতিয়া হয় মই প্ৰত্যেকটো দলে সেইখিনি নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে চলাই আছে আৰু ৰঙানদী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ নিৰ্বাচনী প্ৰচাৰ এতিয়া তুংগত উঠিছে, ৰাইজৰ মাজলৈ গৈছে, তেওঁলোকে প্ৰচাৰ অভিযান কৰি আছে। আগন্তুক 26 নিৰ্বাচন তেনেই কাষত। নেক্সট খবৰ হৈছে ৰাজ্যত নাটনি হোৱা নাই পেট্ৰল ডিজেল হওক ইন্ধন। এইখিনি ক্ষেত্ৰত বহুতভাগে কৈ আছে বা এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিছে যে ৰাজ্যত নাটনি হোৱা নাই পেট্ৰল ডিজেল আৰু ইন্ধন। আৰু এইখিনি এটা মন্তব্য কৰিছে যে জোখতকৈ তেওঁলোকে সেইখিনি ইন্ধনে হওক বা ডিজেলে হওক বা পেট্ৰলে হওক যি নহওক জোখটোহে নিব কৈছে বা এইখিনি ল'ব কৈছে। বাকী সেইখিনি আৰু এতিয়া আমাৰ ৰাইজক শংকিত নহ'বলৈ সেইখিনি অনুৰোধ জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো 27 মাৰ্চৰ ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'ৰ এটা লগ পোৱাৰ কাৰণে বাই।